নমস্কাৰ। আজি আমি দক্ষিণ কামৰূপৰ পৰা এখন কাব্য আলোচনী ওলোৱাৰ কাৰণে আগবাঢ়ি গৈছিলোঁ আৰু কাব্যপুথিখন আমি নতুন দিগন্ত দিছিলোঁ আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে এই নতুন দিগন্তখন আমি উন্মোচন কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ আৰু আজি প্ৰথম খণ্ডটি আমি ওলোৱাৰ কাৰণে এই সৰপাৰা বালিকা মজলীয়া বিদ্যালয়ত উপস্থিত হৈছোঁ। এতিয়া আমি উন্মোচনৰ কাৰণে আৰু গুৱাহাটী পৰা আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটকি ছাৰক মাতিছিলোঁ উন্মোচক হিচাপে। আপোনালোকক মিটিঙৰ কিছু মই দৃষ্টান্ত দেখুৱাই আছোঁ। মানুহৰ দৈনন্দিন জীৱনৰ হাঁহি কান্দোন সমস্যা উন্মোচনৰ পাছতে পাব নতুন দিগন্ত এটা নতুন সংযোজন হ'ল দক্ষিণ কামৰূপ সাহিত্য ক্ষেত্ৰখনত। আমি আশা ৰাখিম সমাজত চলি থকা ইয়াতে অন্যায় অবিচাৰ সন্ত্ৰাস সামাজিক যিবিলাক প্ৰতিবন্ধী এইবিলাক মহিমূল কৰাৰ কাৰণে নিশ্চয় নতুন দিগন্তই নতুন পৰিৱেশৰ সৃষ্টি কৰিব বুলি আমি আৰু ইয়াত যিখিনি কথা কৈছে যে স্বাস্থ্যজনিত কাৰণৰ বিষয়েও কিছুমান ভাল কথা হৈছে যে আমি শাৰীৰিক মানসিক আৰু দৈনিক যিখিনি আমাৰ অতি লাগতীয়াল সেইখিনিকো আমি অৱহেলা কৰা নাই, নতুন দিগন্তই অৱহেলা কৰা নাই, সেইখিনি সামৰি লৈছে আৰু প্ৰতিজন সাহিত্যনুৰাগীয়ে সাহিত্যৰ দিশটোত ইয়াত পাব। সেইদৰে খেতিয়কৰো হয়তো কিবা ইয়াত প্ৰেৰণা পাব আৰু সেইদৰে আমাৰ যিবিলাকৰ আজিকালি বেছিভাগ মানুহৰে অসুবিধা হৈছে তাৰো সন্ধান সমাজৰ সাৰ্বজনীন উন্নতিৰ কাৰণে এই নতুন দিগন্তৰ যিটো নতুন পদক্ষেপ সেইটো যাতে যিমান দিনলৈকে চলি থাকে কিমান দিনলৈকে নতুন দিগন্তৰ যাতে মই চকুতে এটা কবিতা লিখি লৈ আহিছোঁ, সৰু কবিতা। প্ৰগতিৰ পোৱাত যিমানে দিন বাগৰে বাস্তৱৰ পথটিলৈ ভৰি সিমানে ৰং সলাই দিন বলে পৰিৱৰ্তনৰ সাজটি দিন বাটেৰে প্ৰতিদিনে প্ৰগতি আহে এইবোৰ সোৱাদ ধৰা সঠিক তাৰিখে তাৰ শ্ৰেষ্ঠ জীৱন মান বিপৰীতে চাৰিদৰে অন্তৰি ধন্যবাদ। নমস্কাৰ। মই এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু 10জনে পালে আপোনালোকে শ্বেয়াৰ কৰিব। জয় আই অসম।